মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ পথালিপাহাৰ সীমান্তপৰি আদৰ্শ গাঁৱত। সীমান্তপৰি আদৰ্শ গাঁৱৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া দুৰ্ভোগ ভুগি আহিছে। অৱশেষত উপায়ন্তৰ হৈ ৰাইজে শ্ৰমদান কৰিছে। সামগ্ৰিক পৰিৱেশটো ভিডিঅ' জানচক দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। ট্ৰেক্টৰত এনেদৰে শিল বালি অনাৰ পিছতে হাতে হাতে কোৰ লৈ এতিয়া ৰাইজে যি বোকা পানীৰে ভৰি থকা পথসমূহ এতিয়া সম্পূৰ্ণ কৰি তুলিছে। পথসমূহ সুচল কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে। একাংশ ইয়াতে ৰাইজ আছে, মই তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে বছৰ বছৰ ধৰি এনেদৰে আপোনালোকে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে। উপায়ন্তৰ হৈ আপোনালোকে আজি এনেদৰে সকলো পুৰুষ মহিলাই পথ নিৰ্মাণ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। কি হয়, মই আমাৰ অৰুণাচল সীমাত থকা আমি বাসিন্দা সীমান্তপহৰী আদৰ্শ গাঁও। কথাটো হ'ল কি, বছৰ বছৰ ধৰি বহুত চৰকাৰ গ'ল, বহুত চৰকাৰ আহিছে, বহুতো আবেদন নিবেদন কৰিছিলোঁ আমি। কিন্তু কথাটো হ'ল কি, আজি পৰ্যন্ত আমাৰ স্কুলীয়া ল'ৰা ছোৱালীৰ পৰা ধৰি মেডিকেলৰ পৰা ধৰি আমি ঠেলাত হ'লেও আমি নিবলগীয়া হৈছে। তেনেকুৱা পৰ্যায়তো হয়, বা কেতিয়াবা ঠেলা নাথাকিলেও আমি দাঙি পেলাই হ'লেও আমি মেইন ৰাস্তালৈ আমি লৈ যাবলগীয়া হয়। কিন্তু তেনেস্থলত আমি বহুতো চৰকাৰক আবেদন নিবেদন কৰাৰ পিছতো আমাৰ এই ৰাস্তাটো কথাটো গুৰুত্ব নিদিলে। আনকি আমাৰ পতাও ব্যৱস্থা নকৰিলে। আমাৰ এতিয়া গোটেইখিনি এখন গাঁৱৰ বহুত হেৰিয়াৰে পতা নাই। গতিকে তথাপিতো আমি যেনে তেনে বসবাস কৰি আছোঁ। কিন্তু পথটো সকলোৱে এনেদৰে আগবাঢ়ি গতিকে গোটেই গাঁৱৰ ৰাইজে আজি আগবাঢ়ি আহিছে। কিন্তু ৰাম ডাঙৰীয়া দেৱে নিজৰ গাঁঠি ধন ভাঙি পেলাই সহায় আগবঢ়াইছে এই গাঁওখনৰ দুৰৱস্থা দেখি পেলাই। গতিকে তেখেতক আমি অত্যন্ত ধন্যবাদ দিছোঁ। হয়, আৰু একাংশ আছে, মই তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে সকলোৱে আপোনালোকে পুৰুষ মহিলা সকলোৱে পথ নিৰ্মাণ কৰিছে। যথেষ্ট সমস্যা আপোনালোকে ভুগি আছিলে, আজি সকলোৱে এনেদৰে ক'ব। বাইদেউ, মই ক'ম মানে কি, আমাৰ বাটখিনি ইমান বেয়া, ইমান বোকা হয়, বৰষুণ আহে কিবা কৰে, ল'ৰা ছোৱালী স্কুল যাবলৈ দিগদাৰ, কোনোবা বেমাৰ হ'লে অসুবিধা, মেডিকেল যাবলৈ গাড়ী নোসোমায়, গাড়ী একটা মাতি লৈ আহিলে মানে আহিবলৈ নোখোজে। তাৰপাছত আকৌ বাট একদম মানে গাড়ী আহিলে ফচি যায়, নিজৰ মানে তকলিফ। তাৰপাছত আৰু তেনেকুৱা কৰি কৰি আৰু আমি উপায় নাই আৰু তেনেকুৱা নিজে আৰু খোজকাঢ়ি যাব লাগিব ইয়াৰ পৰা চেণ্টাৰলৈকে গাড়ী ধৰিবলৈ। সকলোৱে মেৰামতি কৰিছে। এতিয়া সকলোৱে মেৰামতি কৰিছে। আৰু মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? মই ইমানে ক'ম যে আমাৰ বাটটো হ'ব লাগে, ভালকৈ বনাই দিব লাগে। আমাৰ ল'ৰা ছোৱালী অসুবিধা পায় স্কুল যাবৰ কাৰণে, যোৱা সময়তে বোকা যায়। ইয়াৰ পৰা আমি যেনতে তাৰ পৰা লৈ দিওঁ, তাৰ পৰা ভৰি হাত ধুই তাতে পঠাই দিওঁ। গাড়ী ভাড়া আহিব নোৱাৰে, গাড়ীকেইটা আহিব মাতিলেও নাহে। আৰু আজি সকলোৱে এনেদৰে লাগিছে। এনেদৰে লাগিছে, আজি ৰাস্তাটো হৈছে, আমাৰ এইটো ভাল লাগিছে। পদূলি হ'লে বহুত ভাল লাগে, এইটো আমাৰ এইটো মানে আছে মানে। আৰু একাংশ আছে, মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। বছৰ বছৰ ধৰি আচলতে এইসকল ৰাইজে জীয়াতু ভুগি আহিছিলে পথ নিৰ্মাণৰ বা পথৰ কাৰণে। আজি সকলো ৰাইজে এনে শ্ৰমদান কৰিছে, কি ক'ব? হয়, আপোনালোকলৈ ধন্যবাদ। মোৰ ভাল লাগিলে মানে গাঁওখনৰ মানুহখিনি সকলোখিনি ওলাই অহাৰ বাবে। এটা কাৰণেই ভাল লাগিছে যে তেওঁলোকে নিজৰ কষ্টখিনি নিজে উপলব্ধি কৰিছে, মানে আমি কিমান কষ্টত আছোঁ, কেনেকৈ কি ব্যৱস্থাত আছোঁ। আমাৰ মানে এটা বিশেষ সময়ত আমি কিখিনি কষ্ট ভুগিবলগীয়া হয়। গতিকে চৰকাৰৰ ক্ষেত্ৰত তেওঁলোকে বহুখিনি আবেদন নিবেদন কৰিছে, কোনো সহায় সহযোগ নোপোৱাৰ ক্ষেত্ৰত আজি মই চৰকাৰক মাত্ৰ এটা কথা ক'ব বিচাৰোঁ যে চৰকাৰে যিখিনি নিবিদা উলিয়াইছে, যিখিনি আপোনাৰ হিতাধিকাৰী আঁচনি উলিয়াইছে, যিখিনি কিবা কৰিছে, এইখিনি নকৰি পেলাই এনে দুখীয়া নিচলা খাটি খোৱা মানুহসকলৰ উন্নয়নৰ কাম কৰক। উন্নয়নৰ কাম কৰিলে ৰাইজৰ পৰা যিখিনি মৰম পাব, এই আজি হিতাধিকাৰী আঁচনিৰ পৰা তেনেকৈ কোনো ৰাইজৰ কোনো সমাজৰ কোনো উন্নতি হ'ব বুলি মই নাভাবোঁ। গতিকে আমাৰ অৱশেষত আমাৰ ৰাম ভূঞা দেৱে যিখিনি এই গাঁওখনৰ কাৰণে সামান্য এটা সঁহাৰি আগবঢ়াইছে, এইটোক লৈ মই ইমান কথা নকওঁ। কিন্তু ৰাইজৰ দুখ দুৰ্গতি দেখি তেওঁলোকক অকণমান সহায় আগবঢ়োৱাৰ বাবে মই তেখেতসকলেও ধন্যবাদ জনাই, ৰাইজকো ধন্যবাদ জনাই, আপোনালোককো অৱশেষত ধন্যবাদ জনালোঁ। হয়, ইতিমধ্যে সকলোৱে এনেদৰে আচলতে হাতে কামে ইতিমধ্যে লাগিছে আৰু তেওঁলোকে ইতিমধ্যে আশা কৰিছে যে বিগত সময়ত যিসমূহ পথ সীমান্তপহৰী আদৰ্শ গাঁও যিসমূহ পথ, সেই পথসমূহ নিৰ্মাণ হোৱা নাই, সেইসমূহ যাতে বিভাগীয়ভাৱে নিৰ্মাণ কৰে তাৰ কাৰণে আহ্বান জনাইছে। আজি এনেদৰে সকলো ৰাইজে এনেদৰে আগবাঢ়ি আহিছে পথ নিৰ্মাণৰ কাৰণে। আমি কিছু দৃশ্যাংশ দেখাবৰ কাৰণে